অসম সাহিত্য সভাৰ অহাকালি আমাৰ ঢালিগাঁৱত কাৰ্যনিৰ্বাহক সভা আছে কেন্দ্ৰীয় কমিটিৰ বড়োলেণ্ডত আমি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা আয়োজন কৰাৰ কাৰণে অসম সাহিত্য সভাৰ সভাপতি গোস্বামী ছাৰৰ পৰা সকলো কেন্দ্ৰ নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ আৰু আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ অহাকালি আমাৰ অসম সাহিত্য সভাৰ যি অধিৱেশন হ'ব এইটো খুব সফল হ'ব আৰু অনাগত দিনত যোৱা দিনবোৰত যেনেকৈ অসম সাহিত্য সভাই অসমীয়া ভাষা সংস্কৃতিটো আগুৱাই লৈ আহিছে অনাগত দিনতো অসমীয়া ভাষা সংস্কৃতিৰ লগতে অসমৰ নৃগোষ্ঠীয় ভাষা সংস্কৃতিসকলক আগুৱাই নিয়াত অসম সাহিত্য সভাই সদায় মাৰ্গদৰ্শন কৰিব মই সেইটো আশা কৰিছোঁ। ভাল লাগিছে এই ৰাতি তেখেতে আমাক এষাৰ মাত দিবলৈ অহাটোৱে আমি গৌৰৱত ফুলি উঠিছোঁ। ৰাজনীতিক হিচাপে নহয় যে সমাজক ভালপোৱা ব্যক্তি হিচাপে বা অসম সাহিত্য সভাক ভালপোৱা ব্যক্তি হিচাপে প্ৰমোদ বড়োৰ এই কৰ্মই গোটেই অসমীয়া জাতিকে সন্মানিত কৰিছে। আমি অসম সাহিত্য সভাৰ তৰফৰ পৰা তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাইলৈ আমি দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ 2025-27 কাৰ্যবৰ্ষৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন এই ঢালিগাঁৱত অনুষ্ঠিত কৰিবলৈ আহিছোঁ। আমাৰ চিন্তাবিলাক আমাৰ চেতনাবিলাক আমি কাইলৈ ভগা বতৰা কৰিম। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পাহাৰে ভৈয়ামে থকা বৰাকে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে থকা আমাৰ সদস্যসকল আহি ইয়াত উপস্থিত হৈছেই। আমি তেখেতসকলক স্বাগত সম্ভাষণ জ্ঞাপন কৰিছোঁ। কাইলৈ দিনটো যাতে সুকলমে সম্পন্ন হয় সেইকাৰণে আমি এই চিৰাংবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোৰে সহযোগিতা বিচাৰিছোঁ, সাংবাদিক বন্ধুসকলৰ সহযোগিতা বিচাৰিছোঁ।